অনুশীলনী 11.1 ৰ কুৱেশ্যন নম্বৰ 9 কৰিম। চাবা কুৱেশ্যন নম্বৰ 9ত কি দিছে? ABCDE বহুভুজটোৰ BE ইকুৱেল 8 সেমি, CE ইকুৱেল 10 সেমি, AF ইকুৱেল 5 সেমি, CG ইকুৱেল 4 সেমি, DH ইকুৱেল 3 সেমি হলে বহুভুজটোৰ কালি নিৰ্ণয় কৰা। এয়া বহুভুজটো দিয়া আছে, এই বহুভুজটোৰ আমি কি কৰিম? কালি নিৰ্ণয় কৰিম। কেনেকৈ নিৰ্ণয় কৰিম চাবা। প্ৰশ্নত দিয়াৰ দৰে চাবা আমি কি লিখি লৈছো চাবা। সলিউশন গিভেন ABCDE বহুভুজটোৰ BE ইকুৱেল 8 সেমি। BE কিমান আছে? এই BE হল কিমান? 8 সেমি। CE ইকুৱেল চাবা CE ইকুৱেল কিমান দি আছে? 10 সেমি। AF ইকুৱেল কিমান দি আছে? AF হল কি উন্নতি। AF হল কি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত AF হল কি উন্নতি। AF কিমান দি আছে? 5 সেমি। CG ইকুৱেল 4 সেমি। CG হল কি BCE ত্ৰিভুজৰ কি উন্নতি। ত্ৰিভুজৰ কি উন্নতি। পিছত DH হল 3 সেন্টিমিটাৰ। DH চাবা DH হল কি CDE ত্ৰিভুজৰ কি উন্নতি। মানে এই বহুভুজটোত কেইটা আমি ত্ৰিভুজ পালো? 1 2 আৰু 3টা। চাবা আমি ইয়াক কেনেকৈ সমাধান কৰিম এতিয়া? বহুভুজটোৰ কালি ওলাব দিছে, আমি কালি চাবা কেনেকৈ কৰিম। এতেকে ABCDE বহুভুজটোৰ কালিৰ ক্ষেত্ৰত আমি কি লিখিব পাৰো? এই চিত্ৰৰ পৰা চাবা যে বহুভুজটোৰ কালিৰ ক্ষেত্ৰত আমি লিখিব পাৰো ত্ৰিভুজ। ইয়াত ত্ৰিভুজ প্ৰথমে এটা লৈ লওঁ। ত্ৰিভুজ কি লৈ লওঁ? ত্ৰিভুজ CDE ৰ কালি। কাৰ কালি? CDE ৰ কালি। ত্ৰিভুজ CDE হয়নে? বহুভুজটোৰ কালি ইকুৱেল টু ত্ৰিভুজ CDE ৰ কালি প্লাস ত্রিভুজ ABE র কালি। ABE র কালি ত্রিভুজ ABE র কালি প্লাস ত্রিভুজ কাক লব পাৰো? ত্রিভুজ CBE র কালি। ত্রিভুজ কার কালি? CBE র কালি। ত্রিভুজ CBE র কালি। এতিয়া চাবা ত্রিভুজৰ কালি কি আছিল? হাফ ইনটু ভূমিপূৰণ উন্নতি। ত্রিভুজৰ কালি কি আছিল? হাফ ইনটু ভূমিপূৰণ উন্নতি হয়নে? ইয়াত চাবা ত্রিভুজ CDE ৰ কালি কি হ'ব? CDE চোৱা CD আৰু E চোৱা ভূমি হাফ ইনটু আমি প্ৰথমে লিখিলো হাফ ইনটু ভূমি কি? ভূমি হল কি আমাৰ EC। ভূমি হল কি আমাৰ EC হল কি ভূমি। এই অংশটো হল কি EC হল কি ভূমি। মানে DH ৰ উন্নতিৰ তলত কি থাকে? ভূমি থাকে হয়নে? উন্নতিৰ তলত কি থাকিব? ভূমি। তেন্তে কি হ'ব? DH ৰ তলত কি আছে? EC। তেন্তে ইয়াত কি লিখিব পাৰো আমি? EC ইনটু উন্নতি। উন্নতি কি হ'ব আমাৰ? DH। উন্নতি কি হ'ব? DH প্লাস ত্রিভুজ ABE চোৱা। ত্রিভুজ ABE কি হ'ব? হাফ ইনটু ভূমি ABE। ত্রিভুজ ABE ভূমি কি? BE। ভূমি কি হ'ব? BE। যেহেতু উন্নতি হল কি AF, ইয়াত কি লিখিব পাৰো? BE ইনটু হাফ ইনটু ভূমি উন্নতি কি? AF। উন্নতি কি? AF প্লাস ত্রিভুজ CBE চোৱা। CBE ৰ ক্ষেত্ৰত ভূমি উন্নতি কি আছে? ভূমি প্ৰথমে উলিয়াই লওঁ। উন্নতিৰ তলত হনে ভূমি। ভূমি কি হ'ব? EB। ভূমি কি হ'ব? EB। হাফ ইনটু EB। হাফ ইনটু EB B। উন্নতি কি হ'ব? CG। ইয়াত দিয়া হোৱা নাই, ইয়াত কি হ'ব? G। এইটো G আছিল CG। হাফ ইনটু ভূমিপূৰণ উন্নতি CG। ঠিক আছে। এতিয়া আমি কি কৰিম? হাফ ইনটু EC কিমান দিয়া আছে আমাক? হাফ ইনটু EC বা CE দিয়া আছে 10 সেমি। ইয়াত লিখিম ইনটু 10 ইনটু DH কিমান দিয়া আছে? DH দিয়া আছে আমাৰ 3 প্লাস হাফ ইনটু BE কিমান দিয়া আছে আমাৰ? BE দিয়া আছে আমাৰ 8 সেমি ইনটু AF কিমান দিয়া আছে? AF দিয়া আছে 5 প্লাস হাফ ইনটু BE বা EB কিমান দিয়া আছে? BE দিয়া আছে আমাৰ 8 ইনটু CG কিমান দিয়া আছে আমাৰ? CG দিয়া আছে 4। মনত ৰাখিবা ইয়াত কি আছে? সেন্টিমিটাৰ ইনটু সেন্টিমিটাৰ কি হল? বৰ্গ সেন্টিমিটাৰ। কি হ'বগৈ? বৰ্গ সেন্টিমিটাৰ। এতিয়া ইয়াত আমি কি লিখিব পাৰো? ব্ৰেকেট দি পেলাই কি লিখিব পাৰো? বৰ্গ সেমি। কি লিখিব পাৰো? বৰ্গ সেমি হল।
ইয়াত চাবা এই 2 কত আছে তলত 10 কত আছে ওপৰত কাটি দিয়া 2 দি পেলাই কেইবাৰ গ'ল 5 বাৰ গ'ল এই 2 কত আছে তলত এই 8 কত আছে ওপৰত 2 দি পেলাই কাটি দিয়া 4 বাৰ গ'ল 2 দি পেলাই 8ক কাটি দিয়া কেইবাৰ যাব 4 বাৰ যাব ইয়াত আমি কি পাম 5 3 যা 15 কিমান পালো 15 প্লাস 4 5 যা কিমান 20 প্লাস 4 4 যা কিমান 16 ব্ৰেকেট লগোৱা বৰ্গ সেমি লগাবা বৰ্গ সেমি যোগ কৰি দিয়া 15 16 31 আৰু 20 কিমান হল 51 51 বৰ্গ সেমি 51 বৰ্গ সেমি এতেকে উত্তৰ কি হ'ব নিৰ্ণয় এ বি সি ডি ই বহুভুজটোৰ কালি ইকুৱেল 51 বৰ্গ সেমি এটাই হল আমাৰ উত্তৰ কুৱেশ্যন নম্বৰ 10 কি দিছে চাবা এটা ট্ৰেপেজিয়ামৰ কালি 68 সেন্টিমিটাৰ স্কয়াৰ আৰু সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য ক্ৰমে 13 সেমি আৰু 21 সেমি হলে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব উলিওৱা চাবা কেনেকৈ উলিয়াম চাবা কুৱেশ্যনত দিয়াৰ দৰে আমি কেনেদৰে লিখিছো চাবা এটা ট্ৰেপেজিয়ামৰ কালি ট্ৰেপেজিয়ামটোক আমি কি ধৰিছো এ বি সি ডি এটা ট্ৰেপেজিয়াম ধৰিছো এ বি সি ডি এটা ট্ৰেপেজিয়ামৰ কালি কি বুলি লিখিছো 68 সেন্টিমিটাৰ স্কয়াৰ দিছে আৰু সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য ক্ৰমে সমান্তৰাল বাহু দুটাৰ কি আছে ডিসি আৰু কি আছে এবি ইয়া কেনেকৈ ধৰিছো চাবা সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্য ক্ৰমে এবি ইকুৱেল 13 সেমি ডিসি ইকুৱেল 21 সেমি 13 সেমি আৰু 21 সেমি সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব উলিওৱা সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব কি বুলি কোৱা হয় h বুলি কোৱা হয় যত আছে কি ডিই কেনেদৰে লিখিছো চাবা সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব h ইকুৱেল ডিই ইকুৱেল হোৱাট মানে h কি বুলি ধৰা যায় ডিই h কাৰণ ডিই হল কি আমাৰ সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব চাবা ইয়া কেনেকৈ কৰিম এতিয়া we know আমি জানো কি জানো ট্ৰেপেজিয়ামৰ কালি equal half into AB plus CD মানে সমান্তৰাল বাহু দুটাৰ সমষ্টি সমান্তৰাল বাহু দুটা কি আছে AB plus কি লিখিব পাৰি DC হল ইনটু h কি ধৰিছো আমি DE সমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব এতিয়া ইকুৱেল হাফ চাবা ট্ৰেপেজিয়ামৰ কালি কিমান দি আছে 68 ইয়াত 68 লিখো আমি ইমপ্লাইজ দিবা হাফ ইনটু AB প্লাস DC AB কিমান আছে 13 প্লাস DC কিমান আছে 21 হল ইনটু DE আমাৰ আছে নে নাই DE আমি উলিয়াম এতিয়া আমি ইয়াক কি কৰিব পাৰো চাবা প্ৰথমে 1/2 পঠাই দিও হল 1/2 পঠালে কি হ'ব নাই 68 থাকক 1/2 নপঠাও ইয়াত 13 আৰু 21 প্লাস কৰি দিয়া কিমান হ'ব 3 একে কিমান হল 4 2 একে কিমান হল 3 ইনটু কিমান হল DE হল 2 দি পেলাই 34 কাটি দিয়া 2 1 গুণ 2 1 নামিল কিমান হল 14 2 7 গুণ কিমান হল 14 17 পালো কিমান পালো 17 তে কি লিখিব পাৰো 68 ইকুৱেল টু 17 ইনটু DE আমাক DE উলিয়াব লাগে ইয়াত আমি কি কৰিব পাৰো DE সবা মাল্টিপ্লাইত আছে ইফালে আহিলে কি হ'ব ডিভাইড মানে ইফালে পূৰণত আছে সোফালৰ পৰা বাওফালে আহিলে কি হ'ব হৰণ 68 তলত কি লিখিব পাৰি 17 ইকুৱেল টু কি হল DE 17 দি পেলাই কেইবাৰ যাব
17 2 গুণ 3 গুণ 4 গুণ 17 3 গুণ 51 17 4 গুণ কৰি চাওঁ 4 গুণ কৰিলে 7 4 গুণ 28 8 হাতত কিমান আছে 2 4 গুণ 4 2 কিমান হ'ল 6 68 পালো তেন্তে 17 দি পেলাই কিমান বাৰ গ'ল আমাৰ 4 বাৰ 4 ইকুৱেল টু কিমান পালো ডি ই ইয়াত নাকাটিলেও হ'ব বা কাটি দিব পাৰা 17 দি পেলাই কেইবাৰ গ'ল 4 বাৰ কেইবাৰ গ'ল 4 বাৰ ডি ই কিমান পালো আমি 4 এতেকে নিৰ্ণয় সমান্তৰাল বাহু দুটাৰ মাজত দূৰত্ব h ইকুৱেল টু হোৱাট বুলি ধৰিছিলো ডি ই ইকুৱেল টু কি লিখিম এতেকে নিৰ্ণয় সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব 4 সেমি 4 সেন্টিমিটাৰ কাৰণ বাহুৰ দূৰত্ব কি হয় সেন্টিমিটাৰতে হয় আৰু কালি উলিয়াব দিলে আমি কিহত উলিয়াম স্কয়াৰত মানে বৰ্গ সেন্টিমিটাৰত হলতেন কালি উলিয়াব দিলে কুৱেশ্যন নম্বৰ 11ত চাবা 11ত কি কৈছে যে কাষত দিয়া চিত্ৰটোৰ কালি নিৰ্ণয় কৰা কাষৰ চিত্ৰটোৰ ফালে চোৱা এই চিত্ৰটোৰ ফালে আমি দেখা পাওঁ যে ইয়াত আকৃতিটোত ইয়াত 10 আছে ইয়াত 50 আছে হয়নে ইয়াত আছে চাবা 30 ইয়াত আছে কিমান 30 এই আকৃতিটোত দেখা পাই আছো আমি যে ইয়াত এটা ট্ৰেপেজিয়াম আকৃতি গঠন কৰিছে হয়নে সমান্তৰাল বাহু দুডাল আছে ইয়াতো চাবা এটা ট্ৰেপেজিয়াম আকৃতি গঠন কৰিছে মানে ট্ৰেপেজিয়াম কেইটা আছে দুটা আৰু এই আকৃতিটো কি গঠন কৰিছে এটা আয়তক্ষেত্ৰ হয়নে ইয়াত কি আকৃতি গঠন কৰিছে এটা আয়তক্ষেত্ৰ আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য কিমান আছে আৰু প্ৰস্থ কিমান আছে আমি প্ৰথমে উলিয়াইলো চাবা ইয়াৰ পৰা ইয়ালৈ কিমান দিছে আমাক 10 বুলি দিছে ইয়াত হল কিমান আছে আমাৰ 10ও আছে ইয়াতো কিমান আছে 10ই আছে আৰু দৈৰ্ঘ্য কিমান আছে আমাৰ 50 তেন্তে আয়তক্ষেত্ৰটোৰ আমি কালি উলিয়াব পাৰিম কাৰণ কালি উলিয়াব দিছে চিত্ৰত কি উলিয়াব দিছে কালি আয়তক্ষেত্ৰ কালি উলিয়াম একেদৰে ট্ৰেপেজিয়ামটোৰ ক্ষেত্ৰত কি দিছে চাবা ইয়াৰ পৰা ইয়ালৈ কিমান দিছে 10 আৰু ইয়াৰ পৰা ইয়ালৈ কিমান দিছে 30 সমান্তৰাল বাহু দুডালৰ দৈৰ্ঘ্য কিমান দিছে এটা দিছে কিমান 10 আনডাল দিছে কিমান 30 সেমি আমি ইয়াৰ পৰা ট্ৰেপেজিয়ামৰ কালি আৰু আয়তক্ষেত্ৰৰ কালি উলিয়ালো মনত ৰাখিবা ট্ৰেপেজিয়াম আছে দুটা ইয়াক আমি 2 ইনটু ট্ৰেপেজিয়ামৰ কালি উলিয়াব পাৰিম আৰু ইয়াৰ পৰা উলিয়াম হল কি আয়তক্ষেত্ৰৰ কালি কেনেকৈ কৰিম চাবা চিত্ৰটোৰ পৰা আমি কি পালো চাবা আয়তক্ষেত্ৰৰ দিক পালো 50 সেমি আৰু প্ৰস্থ পালো 10 সেমি এতেকে আয়তক্ষেত্ৰৰ কালি ইকুৱেল দিক পূৰণ কি হয় প্ৰস্থ দিক কিমান আছে আমাৰ 50 আৰু প্ৰস্থ কিমান আছে 10 আৰু সেন্টিমিটাৰ পূৰণ কৰিলে কি হ'ব বৰ্গ সেমি হল কিমান পালো ইয়াত 5 1 যায় কিমান হল 5 0 কেইটা আছে দুটা কিমান পালো 500 বৰ্গ সেমি একেদৰে আমি ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত উলিয়াইলো ট্ৰেপেজিয়াম কেইটা আছিলে দুটা ট্ৰেপেজিয়ামটোৰ ক্ষেত্ৰত চাবা সমান্তৰাল বাহু দুটা ক্ৰমে কি আছিলে 30 আৰু কিমান আছিলে 10 সেমি আৰু সমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব কিমান হ'ব ইয়াত চাবা ইয়াৰ পৰা ইয়ালৈ 50 আৰু ইয়াৰ পৰা এই ইমানখিনিলৈকে কিমান আছে 70 হয়নে চাবা ইয়াৰ পৰা ইয়ালৈ 50 ইয়াৰ পৰা ইয়ালৈ কিমান 70 তেন্তে ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 10 আৰু ইয়াত হ'ব কিমান 10 10 প্লাস 10 কিমান হল 20 আৰু 50 কিমান হল 70 তেন্তে সমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব কিমান হ'ব 10 সেমি ইয়াক কেনেকৈ লিখিছো চাবা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটা ক্ৰমে 30 সেমি আৰু 10 সেমি সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 10 সেমি হয়নে লম্ব দূৰত্ব কিমান 10 সেমি সমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব ইয়াত কি হ'ব লম্ব দূৰত্ব কিমান 10 সেমি ট্ৰেপেজিয়াম কেইটা আছিল আমাৰ দুটা হয়নে ট্ৰেপেজিয়াম কেইটা আছিল আমাৰ দুটা ইয়া এটা আৰু এইটো এটা ইয়াক কেনেদৰে লিখিব পাৰি এতেকে 2 ইনটু ট্ৰেপেজিয়ামৰ কালি 2 ইনটু হাফ হোল ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টি সমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব ইকুৱেলৰ তলত ইকুৱেল দিলো চাবা এই 2 দি পেলাই 2 কাটি দিও
না কি বাছি গ'ল ইয়াত সমান্তৰাল বাহু দুটাৰ সমষ্টি কিমান হ'ব কি আছে 30 আৰু 10 সেমি 30 প্লাস 10 অল ইনটু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব কিমান আছে 10 হলে সেমি আৰু সেমি পূৰণ কৰিলে কি হয় বৰ্গ সেমি মাল্টিপ্লাই কি লিখিব পাৰো বৰ্গ সেমি ইয়াত চাবা কিমান হল এতিয়া 30 প্লাস 10 কিমান হল 40 ইনটু কিমান হ'ব 10 4 1 যা কিমান হল 4 দুটা শূন্য আছে দুটা শূন্য লগাই দিয়া কিমান হ'ব 400 বৰ্গ সেমি 400 কি হ'ব বৰ্গ সেমি হলো এতেকে চিত্ৰটোৰ কালি এতেকে কাষত দিয়া চিত্ৰটোৰ কালি লিখিব পাৰো চিত্ৰটোৰ কালি কাৰ কালি যোগ কৰিম চাবা আয়তক্ষেত্ৰৰ কালি আৰু ট্ৰেপেজিয়ামৰ কালি যোগ কৰি দিওঁ আয়তক্ষেত্ৰৰ কালি কিমান পাইছিলো 500 বৰ্গ সেমি ইয়াত কি লিখিম 500 প্লাস মানে 500 বর্গ সেমি প্লাস 400 বর্গ সেমি প্লাস কৰিলে কিমান হ'ব 500 প্লাস 400 কিমান হল 900 বর্গ সেমি হল কি আমাৰ উত্তৰ